সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 15 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। দিনৰ 4:43 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। ৰাত্ৰি 7:56 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:29 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্য গণ হ'ব গৰুৰ অস্থি, অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:56 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 12 দিনীয়া, দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:20 পৰা 10:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:53 পৰা 12:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যত সবলতা অনুভৱ কৰিব, কাৰণ বিগত দিনৰ তুলনাত আজি আপোনাৰ স্বাস্থ্য পাতিত উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি কৰ্মত পদোন্নতিৰ বিশেষ যোগ আছে। গতিকে যি কামেই নকৰক কিয় সেই কামত আপোনাৰ পদোন্নতি আৰু লাভালাভ হোৱা দেখা যাব। কিন্তু লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব। যিকোনো লেনদেন, ধন হওক নতুবা অন্য ক্ষেত্ৰত আপুনি যেতিয়া লেনদেন কৰিব সেই লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। ঘৰুৱা কাম বনবোৰ শেষ কৰি এওঁলোকে কোনোবা শিশুৰ সৈতে সময় পাৰ কৰিবলগীয়া দিনটোত হ'ব পাৰে। অৱশ্যে প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিকভাৱে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি কথা ক'বলগীয়া হয়তো হ'ব পাৰে। আনক বুজাবলগীয়া কিবা কথাত হোৱা দেখা যাব। গতিকে আনক কথাবোৰ বুজাই দিবলগীয়া হয়তো আজিৰ দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে পুৰণা দিনৰ কথাবোৰ আপোনাৰ মনলৈ আহিব। গতিকে পুৰণা কথাই মনত আৱেগিক কিছু কৰি তোলা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজি দিনটোত বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে বিদ্যাত একাগ্ৰতা সন্ধিয়াৰ সময়ত অকণমান কম হ'ব। সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব, কাৰণ
তেলুৱাযুক্ত খাদ্য যদি আপুনি বেছিকৈ খায় তেতিয়াহ'লে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু কোনোবা ব্যক্তিয়ে আপোনাক অকণমান আৱেগিক কৰি হয়তো আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে তেনে ব্যক্তিৰ পৰা কিছু সতৰ্ক হৈ চলিব। যদি বহুদিনৰ পৰা ধন টকা পইচাৰ আগমন হোৱা নাছিল তেনে ক্ষেত্ৰত আপোনাৰ আজি কিছু পৰিমাণে হ'লেও ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰাও কিবা খবৰ লাভ কৰিব। লগতে প্ৰেম সম্বন্ধত হয়তো আপুনি প্ৰিয়জনক কথাবোৰ বুজাবলগীয়া হ'ব পাৰে। যিকোনো কথাত হয়তো আপুনি অকণমান বেছিকৈ বুজাবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজৰি সময়ত চিনেমা চাবলৈ, ক'ৰবাত ফুৰিব যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আজি দিনটোৰ আজৰি সময়খিনি আপোনাৰ পাৰ হ'ব। ইয়াৰ বাহিৰে আজি দান পুণ্য কৰিবও হয়তো আপোনাৰ মন যাব পাৰে। শিল্পীসকলৰ সুনাম অৰ্জনৰ যোগ আজি যথেষ্ট আছে, গতিকে যিসকল শিল্পী তেওঁলোকৰ বাবে দিনটো অতি শুভ। আজি অৱশ্যে আত্মবিশ্বাস এওঁলোকৰ বৃদ্ধি পাব। যিকোনো কথাত আত্মবিশ্বাস আৰু সাহসৰে এওঁলোক আগবাঢ়ি যোৱা দেখা যাব। খৰচ অকণমান বাঢ়িব। আপুনি কৰিব নলগীয়া ক্ষেত্ৰতো আজি খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। বাকী অৱশ্যে সকলো দিশত শুভ। পঢ়া শুনাটো এওঁলোকে আজি পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুৰ ফালৰ পৰাও উপদেশ নতুবা মৰম চেনেহ আজি লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ শেষত প্লেলিষ্ট দিয়া থাকিব। প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সঞ্চয় কৰা ধন সৎ কামত আহিব অনাগত দিনত, গতিকে কম বেছি পৰিমাণে হ'লেও ধন সাঁচি ৰখাৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে সপোনবোৰ দিঠকত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আজি দেখা পোৱা গৈছে। গতিকে মনত যদি কিবা কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আজি অৱশ্যে সৰু সুৰা সমস্যা আপোনাৰ সন্মুখলৈ আহিব পাৰে, কিন্তু সেই সমস্যাবোৰ আপুনি সোনকালে যিমান সমাধান কৰিব সিমানেই আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। নহ'লে হয়তো যদি গুৰুত্ব নিদিয়ে সেই সমস্যাৰ প্ৰতি, কিন্তু সমস্যাই অকণমান পিছলৈ খেলি মেলি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখি সোনকালে সমাধান কৰাৰ চেষ্টা কৰিব। আজি ক'ৰবাত ফুৰিবলৈ আপোনাৰ মন যাব। ঘৰত সিমান মন নবহিব। ঘূৰা ফুৰা কৰি খুব আজি আপুনি ভাল পাব। বন্ধুত্বৰ ক্ষেত্ৰখনো শুভ, কাৰণ প্ৰিয় বন্ধুৰ সৈতে ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা এনেধৰণৰ সম্ভাৱনাও আজি যথেষ্ট আছে। ইয়াৰ বাহিৰে হঠাৎ কিবা ছাৰপ্ৰাইজ আজি পাব পাৰে। কিবা পৰিকল্পনা কৰি গৈ থাকিলে হঠাৎ হয়তো সেই পৰিকল্পনাত আপুনি আজি দিনটোত শুভ খবৰ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলে পঢ়াতকৈ কোনোবা বন্ধুৰ সৈতে বেছি সময় পাৰ কৰাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব আজি দিনটোত বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত কৰি থকা কাম বনবোৰৰ ফলাফল সন্ধিয়াৰ ভাগতে লাভ কৰিব। অৰ্থাৎ ৰাতিপুৱাৰ ভাগত কৰ্মক্ষেত্ৰত সিমান শুভ ফল লাভ নকৰিব, কিন্তু সন্ধিয়াৰ ভাগত সেই একেটা কামৰে শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পৰালৈ আনৰ কথা শুনি ধন ইনভেষ্ট নকৰিব, নতুবা ধন খৰচ নকৰিব, কাৰণ আনৰ কথা শুনি খৰচ কৰিলে আপোনাৰ অবাবত খৰচ হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি সামাজিক ব্যস্ততা বাঢ়িব। সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব, কিন্তু আত্মবিশ্বাসৰ পৰিমাণ অকণমান কমিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি ঘৰত সম্পৰ্কীয় ব্যক্তি নতুবা
প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আলহী সম্পৰ্কীয় ব্যক্তি এনেধৰণৰ কোনোবা ব্যক্তি হয়তো ঘৰলৈ আহিব পাৰে দিনটোৰ শেষৰ ভাগত হ'লেও। লগতে আজি কিবা কাম হয়তো আপুনি চিধা পথেৰে কৰিলে নহ'ব পাৰে, গতিকে একেটা কাম আপুনি হয়তো বেলেগ পথ অৱলম্বন কৰি কৰিবলগীয়া হ'ব পাৰে। আজি ক'ৰবাত ফুৰিব যাব লাগিব, নতুবা মন পচন্দৰ কাম কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক, কাৰণ মন পচন্দৰ কাম কৰিলে আপুনি বিশেষ সুফল লাভ কৰিব। যদি পচন্দ অনুসৰি কাম নকৰে তেতিয়াহ'লে আপোনাৰ মনত অকণমান অস্থিৰতা অহাও দেখা যাব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ ভাবি থকা দেখা যাব, গতিকে বিভিন্ন কথা ভাবি চিন্তি এওঁলোকে আজৰি সময়ত সময়বোৰ পাৰ কৰা দেখা যাব। আজি পঢ়া শুনাতকৈ এই ৰাশিৰ ব্যক্তিসকলে চিনেমা চোৱা দেখা যাব, মোবাইলত ব্যস্ত হৈ পৰা দেখা যাব। গতিকে পঢ়া শুনাৰ পৰা অকণমান দিনটোত দূৰত্ব কিছু বাঢ়িব পাৰে। আজি স্বাস্থ্যৰো কিছু গুৰুত্ব ৰাখিব। বাকী অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট আজৰি সময় লাভ কৰিব আৰু কিছু বিগত দিনত যদি ব্যস্ত হৈ আছিল আজি সেই ব্যস্ততাবোৰ আপোনাৰ কম হ'ব। গতিকে জিৰণি লোৱাৰ সুবিধাও আপুনি দিনটোত লাভ কৰিব। আৰ্থিকভাৱেও লাভৰ যোগ দেখা গৈছে, গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আজি দিনটোত নহয়। কৰ্মক্ষেত্ৰত কিন্তু আপুনি প্ৰয়োজনতকৈ বেছি সময় থাকিবলগীয়া হ'ব পাৰে, যদিও কাম বন আপুনি কৰিব নালাগিব, কিন্তু হয়তো বিনা কাৰণতে আপুনি কৰ্মক্ষেত্ৰত থাকিবলগীয়া হ'ব পাৰে। আজি ফাঁচি থকা কাম বনবোৰো অগ্ৰগতি লাভ কৰিব। ফাঁচি থকা কাম বনবোৰ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমত ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব। ঘৰত সিমান আজি দিনটোত আপোনাৰ মন নবহিব। আজৰি সময়ত কিবা নজনা কথা শিকিবলৈ আপোনাৰ মন যাব। গতিকে আজৰি সময়খিনিও কিবা নহয় কিবা ক্ষেত্ৰত আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সংগীত শুনিবলৈ হয়তো ইচ্ছা কৰা দেখা যাব। হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত কিবা হঠাৎ ছাৰপ্ৰাইজ লাভ কৰিব পাৰে, কিন্তু স্থানৰ পৰিৱৰ্তন হ'ব। আপুনি একেটা ঠাইত থকাৰ বিপৰীতে কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত থাকিবলগীয়া হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰতো আজি শুভ, কাৰণ আজি শিকিবলৈ জানিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ, নতুবা এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অদৰকাৰী চিন্তা অকণমান বেছিকৈ কৰি থকা দেখা যাব। গতিকে পৰালৈ যিকোনো চিন্তা কৰি আপুনি নাথাকিব। আজি অৱশ্যে আৰ্থিক স্থিতি আপোনাৰ সবল হ'ব। বিগত দিনত যদি ধন টকা পইচাৰ অকণমান অভাৱ চলি আছিল, আজি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ মেনেজ হ'ব। গতিকে সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত জীৱনসংগী আপোনাক যথেষ্ট গুৰুত্ব দিব। মৰম চেনেহ আপুনি প্ৰিয়জনৰ ফালৰ পৰা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব আৰু জীৱনসংগীয়ে হয়তো কিবা ভাল খবৰ আপোনাক আজি শুনাব পাৰে। ইয়াৰ বাহিৰে আজি বহুদিন লগ নোপোৱা কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। সামাজিক দায়িত্ব আজি বাঢ়িব। আজি লক্ষ্য কৰিলে গোটেই দিশবোৰ আপোনাৰ বাবে সুন্দৰ হৈ পৰিব, কাৰণ আপুনি যি এবাৰ ভাবিব সেই মনৰ ভাৱবোৰ
আনক প্ৰকাশ নকৰাৰ আগে আগে সেই কাম বনবোৰ হৈ উঠিব। গতিকে মনত ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। অফিচৰ পৰা নতুবা কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ কিবা কাৰণবশতঃ আপুনি আহিবলগীয়াও হ'ব পাৰে। আজি একেৰাহে কাম কৰাৰ বিপৰীতে এই কন্যা ৰাশিৰ ব্যক্তিসকলে কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। অৰ্থাৎ একাধিক কামত আজি আপুনি অংশগ্ৰহণ কৰিব লাগিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম কৰাৰ পূৰ্বে আজি ভালদৰে চাই চিতি লোৱাৰ চেষ্টা কৰিব। আনৰ উপদেশ পাৰিলে লৈ আপুনি আগবাঢ়িলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি মনৰ প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। কিবা নহয় কিবা কামত এই ৰাশিৰ ব্যক্তিসকল আজৰি সময়তো আজি ব্যস্ত থকা দেখা যাব। লগতে বহুদিনৰ পৰা যদি কিবা পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনাবোৰ যদি আপোনাৰ সফল হোৱা নাছিল কিন্তু আজি তেনে পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব আৰু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আজিৰ দিনটোত আপুনি চেষ্টা কৰক। সেই চেষ্টাই আপোনাক বিশেষ সফলতা প্ৰদান কৰিব। বন্ধুৰ সৈতে আপুনি প্ৰয়োজনতকৈ বেছি সময় অৱশ্যে অতিবাহিত কৰিব লাগিব। আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। বিশেষকৈ প্ৰিয় বন্ধুৰ সৈতে আজি আপোনাৰ দিনটোৰ সময়বোৰ অতিবাহিত হ'ব। আজি গৃহ নিৰ্মাণৰ কাম আপোনাৰ ঘৰত চলিব পাৰে নতুবা গৃহ নিৰ্মাণৰ পৰিকল্পনা এই তুলা ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত কৰি থকা দেখা যাব। আজি মনৰ কথা আনক ক'বলৈ ইচ্ছা যাব। গতিকে মনত যদি কিবা আপুনি ভাবি আছে সেই ভাবি থকা কথাবোৰ আনক ক'বলৈ আপোনাৰ খুব ইচ্ছা গৈ থাকিব। হঠাৎ উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কোনোবা ব্যক্তিয়ে আকস্মিকভাৱে কিবা উপহাৰো দিব পাৰে। আজি পৰিয়ালৰ সদস্যসকলক আপুনি সহায় কৰিব লাগিব নতুবা পৰিয়ালক কিবা উপকাৰ পৰিয়ালৰ সহায় সহযোগিতা কৰিবলগীয়া দিনটোত হ'ব পাৰে। শিক্ষাত অকণমান কমকৈ মন বহিব, পঢ়িবলৈ কিছু কমকৈ আগ্ৰহ থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। লগতে যদি আপুনি ক'ৰবাত যাম বুলিও ভাবি আছে তেতিয়াহ'লে বন্ধুৰ সৈতে যোৱাৰ চেষ্টা কৰক। কাৰণ বন্ধুৰ সৈতে ক'ৰবাত গ'লে আপোনাৰ দিনটো আৰু অকণমান আনন্দৰে ভৰি পৰিব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাক হঠাৎ হয়তো উপহাৰ নতুবা কিবা ভাল খবৰ শুনাব পাৰে। গতিকে ভাল খবৰ অহাৰ সম্বন্ধীয় ব্যক্তিৰ পৰা সম্ভাৱনা আছে। আজি প্ৰেমৰ ফালৰ পৰাও শুভ কাৰণ প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব। আজি স্বভাৱ চৰিত্ৰত বিনম্ৰতা আহিব। গতিকে কথা বতৰা কওঁতেও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে খুব নম্ৰ ভদ্ৰভাৱে আনক কথা বতৰা কোৱা দেখা যাব আৰু সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে আজি আপোনাৰ পিনে আকৰ্ষিত কৰি তোলা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ। অৱশ্যে শিশুসকলে শিক্ষা ক্ষেত্ৰত আজি বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে কাৰণ এওঁলোকে নিজৰ বিষয়তকৈ কঠিন বিষয়ত বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে যিসকল বিদ্যাৰ্থী আছে। পিতৃ মাতৃৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। মনত আজি নতুন চিন্তাৰ উদয় হ'ব। গতিকে মনত
নতুন নতুন চিন্তাৰ উদয় হ'ব আৰু যেতিয়া এওঁলোকে কিবা এটা কাম কৰিম বুলি ভাবে অৱশ্যে সেই কাম বনবোৰ কৰিবলৈ খুব ইচ্ছা আৰু খুব চেষ্টা কৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি সহন শক্তি অকণমান কমিব পাৰে, অৰ্থাৎ তেওঁলোকৰ সহন শক্তি কম হ'লে হয়তো হঠাৎ খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি যদি পূৰ্বতে আপুনি কাৰোবাৰ উপদেশত ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে, ক'ৰবাত নহয় ক'ৰবাত ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে কিবা কথাত আপোনাক অকণমান খং ৰাগ কৰাও আজি দিনটোত দেখা যাব। গতিকে প্ৰিয়জনক আপুনি সন্তুষ্ট কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে ঘৰত থাকিবলৈ আপোনাৰ সিমান মন নাযাব, ঘৰৰ পৰা ক'ৰবাত ফুৰিব যাব হয়তো আপোনাৰ মন যাব পাৰে। যিমান পাৰে দিনটোৰ আপুনি নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰক, তেনে কৰিলে দেখিব গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি আনৰ কথা শুনাতকৈ এওঁলোকে নিজৰ মতে কাম বন কৰা দেখা যাব। নিজে যি ভাল পায় তেনেধৰণৰ কাম বনবোৰ কৰাহে দেখা যাব। আজি নতুন কাপোৰ কানি হয়তো আপুনি ক্ৰয় কৰিব বিচাৰিব পাৰে, অৰ্থাৎ নতুন বয় বস্তু ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব। নতুন আপোনাৰ কাপোৰ কানি ক্ৰয় কৰিবলৈ হয়তো আপোনাৰ মন আজি যাব পাৰে। যিমান পাৰে নিজৰ যি সা সম্পত্তি আছে সেই সা সম্পত্তিৰ ওপৰত গুৰুত্ব ৰাখিব, কাৰণ কিবা বয় বস্তু হয়তো আজি আপোনাৰ হেৰাব পাৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত বিশেষ শুভদায়ক, কাৰণ শিক্ষাত এওঁলোকে আজি সকলোৰে প্ৰশংসা লাভ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কোনোবা ব্যক্তিয়ে হয়তো উপযুক্ত আজি উপদেশ দিব পাৰে। গতিকে যি আপোনাৰ প্ৰয়োজনীয় সেই প্ৰয়োজনীয় উপদেশ হয়তো অন্য ব্যক্তিয়ে আপোনাক দিব পাৰে। লগতে ক'ৰবাত যদি ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কৰিব পাৰে, তেনে ক্ষেত্ৰত লাভৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ সুখ সমৃদ্ধি আজি বৃদ্ধি পাব, কাৰণ ঘৰত হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব। প্ৰিয়জনেও সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব। গতিকে প্ৰেম সম্বন্ধত বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব। আজি কিন্তু ৰাত্ৰিৰ ভাগত যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হঠাৎ হয়তো কিবা ছাৰপ্ৰাইজ দিব পাৰে, হয়তো প্ৰিয়জনেও হঠাৎ কিবা আপোনাক ছাৰপ্ৰাইজ দিব পাৰে। ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো কিবা সমস্যাৰ শ্বেয়াৰ কৰিব পাৰে। গতিকে ঘৰৰ কিবা সমস্যাই হওক নতুবা তেওঁৰ কিবা ব্যক্তিগত সমস্যা আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰা দেখা যাব। আজি দাম্পত্য সুখৰ যোগ দেখা পোৱা গৈছে আৰু মনৰ আশাবোৰ আজি আপোনাৰ পূৰণ হ'ব। গতিকে যদি কিবা ভাবি আছে সেই ভাবি থকা মনৰ আশাবোৰ পূৰণ হোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে। বিদ্যাত আজি সন্ধিয়াৰ সময়ত কিবা ভাল খবৰ শিক্ষা ক্ষেত্ৰত আহিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা যাব। গতিকে কেনেকৈ ক'ৰ পৰা সোনকালে ধন উপাৰ্জন কৰিব পাৰি নতুবা ধন কেনেকৈ উপাৰ্জন কৰিব পাৰি এনেধৰণৰ চিন্তা আপোনাৰ মনত আহি থাকিব। সামাজিক কৰ্মক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। আধৰুৱা কাম আপুনি হয়তো কৰিবলগীয়া হ'ব পাৰে, আনৰ আধৰুৱা কামো আপুনি হয়তো কৰি দিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ ডাঙৰ ব্যক্তিৰ কথা মানিব লাগিব। গতিকে আনৰ কথা মানি শুনি আপুনি চলিবলগীয়া হোৱাও দেখা যাব। কিন্তু নিজৰ খং যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে আৰু মনত আপুনি নকাৰাত্মক চিন্তা নাদিব, কাৰণ কিবা নকাৰাত্মক চিন্তাই আপোনাৰ হয়তো মনত অকণমান স্থিৰতা কমাব পাৰে। গতিকে গুৰুত্ব ৰাখি অকণমান আগবঢ়াৰ চেষ্টা কৰিব। আজি বৰ বিশেষ যাত্ৰাও নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ দিনটো সিমান শুভ নহয়। গতিকে সৰু সুৰা যাত্ৰা কৰিব। অৱশ্যে যাত্ৰা যদি কৰিবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ নতুবা ভগৱানক স্মৰণ কৰি আপুনি যাত্ৰা কৰিলে দেখিব কোনো ধৰণৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত দিনটোত নপৰে। অৱশ্যে বিদ্যাত আজি যি বিষয় ভাল পায় সেই বিষয়হে অধ্যয়ন কৰা দেখা যাব। ভাল নোপোৱা বিষয় আজি পঢ়িবলৈ এওঁলোকৰ মন নাযাব। অৱশ্যে মাতৃয়ে আজি যথেষ্ট মৰম চেনেহ কৰিব। মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে দিনটোত লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। আৰু শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাত বেছিকৈ চিন্তা কৰা দেখা যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো সৰু সৰু কথাত খুব গুৰুত্ব দি কাম বনবোৰ কৰাও দেখা যাব। আজি কিন্তু আপুনি পাবলগীয়া ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া আছিল তেনে ধন আপোনাৰ লাভ হ'ব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব শুভ, কাৰণ গোটেই দিনটোৰ তুলনাত সন্ধিয়াৰ সময়খিনি দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। প্ৰেমত আজি শুভদায়ক, কাৰণ সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। আজি ক'ৰবাত ধাৰ্মিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, নতুবা মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কাম বনৰ পৰাও আজি সোনকালে ঘৰলৈ অহাৰ সুবিধা লাভ কৰিব। গতিকে কাম বনৰ পৰিমাণো আজি আপোনাৰ কম হ'ব। লগতে সকলোৱে আপোনাক আজি বিশ্বাস কৰি লোৱা দেখা যাব। আপুনি যি নকওক কিয় সেই কথাবোৰ আনে আজি মানি ল'ব। আপোনাৰ কথাত সকলো সন্মত হ'ব। কিন্তু প্ৰিয়জনৰ কিবা কথা আপুনি শুনিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেইমতে হয়তো চলিবলগীয়া হ'ব পাৰে। আজি আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে। লগতে আজি বিদ্যাত এওঁলোকৰ একাগ্ৰতা যথেষ্ট বাঢ়িব। এবাৰ যেতিয়া কিবা এটা পঢ়িম বুলি ভাবে সেই বিষয় এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। ঘৰৰ বিভিন্ন ধৰণৰ চিন্তা এওঁলোকৰ মনলৈ আহি থাকিব। গতিকে ঘৰৰ কেনেকৈ উন্নতি কৰিব পাৰি, কেনেদৰে ঘৰখন ভালদৰে আগুৱাই নিব পাৰি সেই চিন্তা আজি মনত আপোনাৰ চলি থাকিব। আজি মাতৃয়ে আপোনাক অৱশ্যে সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। মাতৃৰ মৰম চেনেহ ছাপোৰ্ট আজি প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আনক কথাবোৰ শিকাবলৈ মন যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিক কথা শিকোৱা নতুবা উপদেশ দিয়া দেখা যাব। আজি খেলা ধূলাটো আপুনি অংশগ্ৰহণ কৰিব লাগিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক শ্বেয়াৰ কৰি খুব ভাল পাব। গতিকে কথা বতৰা বেছিকৈ কোৱা দেখা যাব। মনৰ কথা এওঁলোকে আনক কৈ খুব ভাল পোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে
শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।